নিশ্চিতভাৱে বহাগ এটি ঋতু নহয় এটি বহাগ মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা ই গণজীৱনৰ সাহ হয় আমি বৰ্তমান উপস্থিত আছো হোজাই কেন্দ্ৰগুৰিত নঙলামুখত হেঁপাহৰ ৰঙালী বিহুটি কেমেৰা সহযোগী অৰূপে পৰিৱেশটো দেখুৱাইছে আৰু এই পৰিৱেশ হৈছে হোজাই যি কেন্দ্ৰগুৰিৰ পৰিৱেশ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত এই যি কেন্দ্ৰগুৰি সেই কেন্দ্ৰগুৰিত এক উখল মাখল পৰিৱেশৰ সূচনা হৈছে আৰু এক প্ৰকাৰ ক'ব লাগিব যে ৰঙালী বিহুটিক আদৰাৰ এক ব্যাপক কাৰ্যসূচী ব্যাপক তেওঁলোকে আদৰণি জনাবলৈ এইদৰে তেওঁলোকে প্ৰস্তুতি চলোৱাৰ পৰিলক্ষিত হৈছে আৰু আমি কথিত কেমেৰা সহযোগী অৰূপৰ জৰিয়তে আমি পৰিৱেশ দেখুৱাই যাম বিহুৰে তলিতে ঢোল পেঁপা বাজিলে ঐ নাচো নাচো লাগিছে গাত এইদৰে আচলতে আমি পুনৰবাৰ দোহাৰিম যে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত হোজাই যি কেন্দ্ৰগুৰিত প্ৰতি বছৰৰ দৰে এইবাৰো ব্যাপক প্ৰস্তুতি চলাইছে আৰু এই ক্ষেত্ৰত আমি পৰিৱেশ আমি দেখুৱাই আছোঁ কথিত কেমেৰা সহযোগী অৰূপে দেখুৱাই আছে আমাৰ খাচি কাচি আহিছে ও বিহু বিহু লাগিছে গাতে মোৰ ভনিটি বিহু বিহু লাগিছে গাত আৰু আমি তাৰ সমান্তৰালকৈ আমি পৰিৱেশ আমি দেখুৱাই গৈছোঁ আৰু তাৰ সমান্তৰালকৈ আমি প্ৰশিক্ষকগৰাকীৰ পৰা আমি কিছু মন্তব্য ল'ম কি জনাব আচলতে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত হোজাই কেন্দ্ৰগুৰিত বিহু নাচৰ যি আখৰা নমস্কাৰ প্ৰথমে মই NKTV হোজাই প্ৰথমতে মই সম্ভাষণ জনাইছোঁ যিহেতু শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ ব্যৱস্থাপনাত আমি হোজাই বিশেষকৈ আমাৰ এই কেন্দ্ৰগুৰি অঞ্চলটো একেবাৰে পিছপৰা আমাৰ সংস্কৃতিৰ তৰফৰ পৰা সেইকাৰণে তেওঁলোকৰ বিশেষকৈ আমাক দীপাংকৰ দাসৰ আমন্ত্ৰণ ক্ৰমে আৰু কেন্দ্ৰগুৰি ৰাইজৰ সহযোগিতাত আমি শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰে জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে আমি ইয়াত আহি কৰ্মশালা মানে বিহুৰ ঢোল বাদন আৰু বিহু নাচৰ আমি কৰ্মশালা আখৰাৰ প্ৰস্তুতি চলাইছোঁ আমি 31 মাৰ্চৰ পৰা অহা 7 এপ্ৰিলত আমাৰ এই সামৰণি অনুষ্ঠান হ'ব কিন্তু আমি সঁচাকৈ বৰ আনন্দিত হৈছোঁ যে একেবাৰে হাত ঘূৰাব নজনা ল'ৰা ছোৱালীও ইয়াত আহি কৰ্মশালাত অংশগ্ৰহণ কৰিছেহি আমি তেওঁলোকক এই সুযোগতে এই আখৰাখিনি দিবলৈ পাই নিশ্চয় আনন্দিত হৈছোঁ আৰু আমি আশাবাদী ইয়াৰ পৰা যাতে আমি ঢুলীয়া বিহুৱতী আমাৰ বিশেষকৈ হোজাই বিভিন্ন অঞ্চলত তেওঁলোকে গৈ পেলাই যাতে তেওঁলোকৰ অনুষ্ঠান দক্ষতা প্ৰদৰ্শন কৰিবগৈ পাৰিবগৈ আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি কেশৱ কাকতি সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত গজেন হাজৰিকা তেখেতসকলে আহি প্ৰথম দিনাখনেই আমাৰ ইয়াত আহি অনুষ্ঠানত অংশগ্ৰহণ কৰাই সকলোকে প্ৰেৰণা দি থৈ গৈছেহি আৰু আমাৰ সামৰণি অনুষ্ঠানৰ দিনাখনো তেখেতসকলে আহি তেওঁলোকক সকলোকে এখনিকে মানপত্ৰ প্ৰদান কৰাব আৰু আশাবাদী সেইদিনাখনেই সম্পাদক ডাঙৰীয়াই কৈ গৈছিল যে সঁচাকৈ যদি কেন্দ্ৰগুৰিত লাগে গুৰুজনাৰ সংস্কৃতিও আমাৰ ইয়াত কৰ্মশালা হ'ব অহা জুলাই মাহত সেইকাৰণে কেন্দ্ৰগুৰি অঞ্চলৰ পৰা যাতে আমাৰ শিল্পীসকল ওলাব পাৰে তাৰ আমি কামনা কৰিছোঁ আৰু বিশেষকৈ আমি ভাবিব পৰা নাছিলোঁ যে এওঁলোকে বিহু নাচ বা ঢোল বাদন পেঁপা বাদন বজাব পাৰিব কিন্তু আজি আমি আনন্দিত হৈছোঁ যে মই আগতেই কৈছোঁ যে ছোৱালীয়ে হাত ঘূৰাব জনা নাছিলে আজি তেওঁলোকে হাত ঘূৰাব পাৰিছে আৰু এইখিনিতে মই আপোনালোকক বিশেষকৈ জনাবলৈ পাই সুখী হ'ম
আমাৰ শ্ৰদ্ধাৰ দীপাংকৰ দাস এওঁ আমাৰ হোজাই বিশেষকৈ যিটো আমাৰ যোৱা 14 এপ্ৰিলত ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে সেই ৱৰ্ল্ড ৰেকৰ্ডতো ইয়াৰ পৰা একেবাৰে পিছ পৰি থকা এই অঞ্চলৰ পৰা ছোৱালী ল'ৰা নিও তেওঁ অংশগ্ৰহণ কৰাইছিলগৈ সেইকাৰণে আৰু এওঁ উদ্যোগতেই বিশেষকৈ এওঁ ব্যৱস্থাপনাতেই এই ল'ৰা ছোৱালীখিনি ইয়াত গোটাই পেলাই আমাক শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ পৰা যিখিনি সুবিধা দিলে সেইখিনি আমি সঁচাকৈ মানে আনন্দিত হৈছোঁ আৰু কেন্দ্ৰবাসী ৰাইজক কেন্দ্ৰগুৰি ৰাইজক আমি ধন্যবাদ জনাইছোঁ সেইদৰে আমি বিহুৰ মাজলৈ আমি সোমাই গৈছোঁ আকৌ পুনৰবাৰ আৰু এয়া পৰিৱেশ আমি পুনৰবাৰ ক'ম যে হোজাই যি কেন্দ্ৰগুৰিৰ পৰিৱেশ আৰু আমি আকৌ আচলতে প্ৰতিক্ৰিয়া ল'ম উদ্যোক্তা আছে কি জনাব আচলতে হোজাই কেন্দ্ৰগুৰিৰ এক 7দিনীয়া কৰ্মশালা হয় আচলতে মই ধন্যবাদ জনাব লাগিব আমাৰ হোজাই শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰক ধন্যবাদ জনাব লাগিব আৰু আমাৰ শ্ৰদ্ধাৰ গুৰু বকুল বৰা ছাৰকো ধন্যবাদ জনাব লাগিব তেখেতলোকে আমাৰ এই ভিতৰুৱা অঞ্চলত আহি পেলাই যে এনেকুৱা ল'ৰা ছোৱালীক ভাল শিক্ষা দি তেওঁলোকে উন্নত এখন প্লেটফৰ্ম দিয়াৰ চেষ্টাৰে তেওঁলোকে ইয়াত কৰ্মশালা কৰি আছে আজি 5ম দিন সঁচাই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আমাৰ যিসকল ল'ৰা ছোৱালীৰ গাৰ্জেন অভিভাৱক তেওঁলোকক ধন্যবাদ জনাইছোঁ তেওঁলোকে যে এই কৰ্মশালাখনলৈ এই ল'ৰা ছোৱালীখিনিক যে আগুৱাই দিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমি আৰু ইয়াত বিভিন্ন ধৰণৰ কৰ্মশালা আয়োজনৰ চেষ্টা আমি বৰা ছাৰৰ লগতে পাতি আছোঁ ইয়াতে দিহানামৰ হেৰিও হ'ব কৰ্মশালাও হ'ব আৰু সত্ৰীত যি আপোনাৰ খোল বাদন সেইবিলাকৰ কৰ্মশালা আমি অনুষ্ঠান কৰিম অনাগত দিনত নিশ্চিত ৰূপত আচলতে আমি উল্লেখ কৰিম যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে বিহুক লৈ বিহুৰ আদৰাৰ এক ব্যাপক প্ৰস্তুতি নঙলামুখত হেঁপাহৰ বিহুতি আৰু আমি হোজাই কেন্দ্ৰগুৰিৰ পৰা আমি পৰিৱেশ আমি দেখুৱাবলৈ সক্ষম হ'লোঁ